মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ' যিটো হৈছে অসমীয়া ৰচনা, যিটো ইম্পৰ্টেণ্ট ৰচনা। তোমালোকৰ যোৱা পৰীক্ষাবোৰত এইটো ৰচনা কমনে হৈ থাকে যে আমাৰ প্ৰিয় সাহিত্যিক। এইটো প্ৰায় তোমালোকে পেপাৰ চালে গমে পাবা। মই প্ৰত্যেক বছৰ মোৰ টিউচনৰ ল'ৰা ছোৱালীক এই ৰচনাটো মই কমন দিওঁ আৰু প্ৰত্যেক বছৰে এইটো ৰচনা আহিয়ে আছে, হয় HSLCত নহ'লে HS মানে উচ্চতৰ মাধ্যমিক মানে হায়াৰ ছেকেণ্ডাৰীত নহ'লে মেট্ৰিকত দুটাৰ এটাত আহি থকা দেখাই যায়। গতিকে তোমালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ ৰচনাটো লিখি লোৱা আৰু মুখস্থ কৰা। চোৱা, প্ৰথমতে লিখিবা সূচীপত্ৰ, পাতনি, প্ৰিয় সাহিত্যিক, জন্ম আৰু শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক জীৱন বঁটা, সন্মানীয় সামৰণি। চোৱা, পইণ্ট আউট কৰি লিখিলে তুমি যিমানখিনি নম্বৰ আছে 1 নম্বৰ 2 নম্বৰ 1 লাইন 2 লাইন কৰি লিখিলেও হয়তো এইটো ৰচনাত 8 থাকিব নহ'লে 6 থাকিব। গতিকে এইকেইটা পইণ্ট তুমি নিজে আৰু শ্বৰ্ট কৰিব পাৰা। মই যিমানখিনি পাৰোঁ শ্বৰ্ট কৰিছোঁ, ইয়াতকৈ শ্বৰ্ট আৰু কৰিব নোৱাৰা। এইখিনি লিখিবই লাগিব। ফুল মাৰ্কছ পাব গ'লে ৰচনা নিলিখিলে কিন্তু মেট্ৰিকত তুমি লেটাৰ পোৱাটো সম্ভৱেই নহয়। অকল মেট্ৰিকত বুলি নহয়, 9ৰ কাৰণেও এইখিনি বৰ ইম্পৰ্টেণ্ট। চোৱা, পাতনিত লিখিবা সাহিত্য এটি জাতিৰ দাপোন বুলি কোৱা হয়। সাহিত্যই প্ৰতিফলিত কৰে জাতিটোৰ সভ্যতা, সংস্কৃতি, ভালপোৱা সকলো। প্ৰতি যুগে যুগে এই ধৰালৈ অনেক লোকৰ আগমনি ঘটিছে, যিয়ে নিজৰ একান্ত চেষ্টা, সাধনা আৰু মেধাৰ বলত এই ধৰাত নিজৰ নাম যুগমীয়া কৰি থৈ গৈছে। সাহিত্যৰ জগতখনতো এনে লোকৰ সংখ্যা তাকৰ নহয়। এনে বহুত সাহিত্যিক আছে যিয়ে নিজৰ প্ৰজ্ঞা আৰু মেধাৰ বলত ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। যাৰ কলমৰ চকে বহুজনক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে। বাস্তৱ জীৱনৰ দুখ দুৰ্দশা, হতাশা প্ৰত্যাশাক হেঙাৰ ৰূপে জয় কৰি যাৰ কলমেৰে উপহাৰ দিছে শ্ৰেষ্ঠতম সাহিত্যিক, আৰু সেয়া সৃষ্টি মানৱ জাতিৰ এক অলপ হ'লেও উপকাৰ সাধিব পাৰিছে, তেৱেই শ্ৰেষ্ঠ সাহিত্যিক। তেওঁৰ সাহিত্য কালজয়ী অক্ষয়। এনে এগৰাকী সাহিত্যিকেই হৈ পৰে পাঠকৰ বাবে অনুপ্ৰেৰণাৰ উৎস। গতিকে এই পাতনিখিনি ধুনীয়াকৈ লিখিবা, মানে আৰম্ভণি। চোৱা, প্ৰিয় সাহিত্যিক, মোৰ মনত ঠাঁচ বহুৱাই যোৱা এনে এগৰাকী সাহিত্যিক হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। মই HSLC দিছিলোঁ তোমাৰ 2011ত। তেতিয়াও মই এইটো কমন হৈছিল। মোৰ প্ৰিয় সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে লিখিছিলোঁ। আকৌ মানে হায়াৰ ছেকেণ্ডাৰীত ছেকেণ্ড ইয়াৰ যেতিয়া মই ফাইনেল দিছিলোঁ HS, তেতিয়াও মোৰ প্ৰিয় সাহিত্যিক কমন পৰিছিল ৰচনা। মই তেখেতৰ বিষয়ে লিখিছিলোঁ ভৱেন্দ্ৰনাথ শইকীয়া। গতিকে তেখেতক মই বহুত ভাল পাওঁ। তোমালোকে যদি বেলেগ কোনোবা সাহিত্যিক আছে তেখেতৰ বিষয়ে লিখিবা, কিন্তু আৰম্ভণি আৰু সামৰণিখিনি একেই হ'ব। চোৱা, এতিয়া এইটো লিখিলেও তোমালোকে ভালেই হ'ব। এইটো মানে তেখেতৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিষয়ে ধুনীয়াকৈ আছে ইয়াত। চোৱা, অসমীয়া সাহিত্য জগতখন টনকিয়াল কৰাৰ ক্ষেত্ৰত তেখেত হৈছে অন্যতম পুৰোধা। ডক্টৰ শইকীয়াই সূক্ষ্মবোধ আৰু স্বকীয় লিখনৰ শৈলীৰ লগতে তেখেতৰ মানৱতাবাদী জীৱন দৰ্শনে মোক গভীৰভাৱে আকৃষ্ট কৰে। তেখেতৰ যি বিশ্লেষণ আৰু বিচাৰশৈলী, সেয়া আজিও ইমান বছৰ পিছতো প্ৰাসংগিক আৰু বাস্তৱসন্মত। সেয়ে স্বাভাৱিকতে মোৰ প্ৰিয় সাহিত্যিকৰ আসনত তেখেতক বহুৱাই গৌৰৱ অনুভৱ কৰিছোঁ। এইখিনি কিন্তু লিখিব লাগিব তোমালোকে। চোৱা, তাৰপিছত লিখিবা, শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৰে মাজত তেখেতৰ সাহিত্যৰ যি সমাদৰ, সেয়া তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিৰ প্ৰতিফলিত কৰে। অকল সাহিত্যৰ ক্ষেত্ৰতে নহয়, অসমৰ সাংস্কৃতিক চলচ্চিত্ৰ সাংবাদিকতাৰ জগতখনতো তেখেতৰ অৱদান অনস্বীকাৰ্য। তেখেতৰ চুটি গল্পই প্ৰথম মোৰ শৈশৱ মনত ঠাঁচ বহুৱাবলৈ সক্ষম হৈছিল। তাৰ পিছত ক্ৰমান্বয়ে তেখেতৰ বহুকেইখন গ্ৰন্থ, উপন্যাস আদি ক্ষেত্ৰতো তেখেতে মোৰ সাহিত্যিক হিচাপে অভিহিত কৰাত সহায় হৈছে। চোৱা, তাৰপিছত জন্ম আৰু শিক্ষা। ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয় 1932 চনৰ 20 ফেব্ৰুৱাৰীৰ দিনা নগাঁৱৰ ফৌজাদাৰী পট্টিত। তেখেতৰ পিতৃ আছিল বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃ আছিল চম্পাবালা শইকীয়া। পিতৃ নগাঁও মক্তাব স্কুলৰ শিক্ষক হোৱাৰ বিপৰীতে মাতৃ আছিল নিৰক্ষৰা। শিক্ষা, কৰ্মসংস্থান, বিবাহ। শইকীয়াই 1948 চনত 3টা বিষয়ত লেটাৰ সহ ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত মেট্ৰিকত উত্তীৰ্ণ হৈছিল।
1950 চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কলেজৰ পৰাই 1952 চনৰ পিছত পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীত অনাৰ্ছ সহ BSc ডিগ্ৰী লাভ কৰে। তাৰপিছত লিখিবা 1955 পৰা 56 চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেচিডেন্সি কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণী সহ স্নাতকোত্তৰ ডিগ্ৰী লাভ লয়। 1961 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা উল্লেখিত বিষয়ত গৱেষণা কৰি PhD আৰু একে বছৰতে লণ্ডনৰ ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিত ডিপ্ল'মা লাভ কৰে। শিক্ষা সমাপ্ত কৰি শইকীয়াই শিৱসাগৰ কলেজত প্ৰথম কৰ্মজীৱনৰ পাতনি মেলে। পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ বিভাগৰ ৰিডাৰ হিচাপে যোগদান কৰে। তদুপৰিও তেখেতৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিক ভাষাৰ পাঠ্যপুথি প্ৰণয়নৰ সমন্বয়ৰক্ষী সমিতিৰ সচিব আৰু গুৱাহাটীৰ ৰেল সেৱা আয়োগৰ অধ্যক্ষ ৰূপেও নিযুক্ত হৈছিল। 1965 চনত তেওঁৰ প্ৰীতি শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেখেতৰ দুগৰাকী কন্যা সন্তানো আছে। তাৰে পিছত লিখিবা সাহিত্য আৰু সংস্কৃতিৰ জীৱন। ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰমা আছিল বিস্তৃতভাৱে পৰিব্যাপ্ত। পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে পদ্য ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত পদ নিৰূপণ নামৰ গল্পৰ জৰিয়তে সাহিত্য জগতত প্ৰথম প্ৰৱেশ কৰা শইকীয়াই পিছলৈ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰে। সুখপাঠ্য হৈ পৰে সেন্দুৰ গহ্বৰ শৃংখল এন্দুৰ প্ৰহৰী আদি গল্প ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰথম গল্প সংকলন প্ৰহৰী মুখ্য কৰি কেইবাখনো গল্প সংকলন ইতিমধ্যে প্ৰকাশ পাইছে। সেয়া হ'ল বৃন্দাবন, গহ্বৰ, সেন্দুৰ, শৃংখল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প হৈছে গল্প সংগ্ৰহ তৰংগ, আকাশ, এই বন্দৰৰ আবেলি, উপকণ্ঠ আৰু সান্ধ্য ভ্ৰমণ। ইয়াৰে শৃংখল নামৰ গল্প সংকলনখনৰ বাবে তেখেতে 1976 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰে। তাৰপিছত লিখিবা 2-4টামান পদ্য আৰু চুটিগল্প ৰচনাৰ পিছতে তেখেতে মেট্ৰিক পৰীক্ষা দি আজৰি হৈ আতংকৰ শেষত নামৰ ডিটেক্টিভ উপন্যাসখন লিখি উপন্যাসিক জীৱনৰ শুভাৰম্ভ কৰে। 1952 চনত নগাঁৱৰ পুথিঘৰ প্ৰেছে উপন্যাসৰ প্ৰকাশ কৰি উলিয়ায়। তেওঁৰ সামাজিক উপন্যাস দুখন হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ তাতে উল্লেখ হোৱা নাই, ইয়াৰ পৰা লিখিবা যে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ 2001 চনলৈ 26খন নাটক ৰচনা কৰিছিল। 1981 পৰা 82 চনত ৰামধেনু নাটকৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত প্ৰৱেশ কৰা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কেইখনমান মঞ্চ সফল নাট হ'ল গব্বৰ, দীনবন্ধু, বৃন্দাবন, সমুদ্ৰমন্থন, ৰম্যভূমি, গধূলি, এজাক জোনাকীৰ ঝিলমিল আদি। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই এলানি ৰেডিঅ' নাটকো লিখি থৈ গৈছিল। অসমীয়া চলচ্চিত্ৰ জগতত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নাম প্ৰাতস্মৰণীয় হৈ ৰ'ব। সতী বেউলা নামৰ ছবিৰ এটি চৰিত্ৰত অভিনয়েৰে চলচ্চিত্ৰ জগতত ভৰি দিয়া ডক্টৰ ভৱেন্দ্ৰনাথ সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আদি হিন্দী ভাষাত কালসন্ধ্যা নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰলৈ জোৱাৰ আনে। ইয়াৰে অগ্নিস্নান চলচ্চিত্ৰই শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা আৰু সন্ধ্যাৰাগ, অনিৰ্বাণ, কোলাহল, আৱৰ্তন, ইতিহাস আৰু সাৰথি চলচ্চিত্ৰই ৰজত কমল বঁটা লাভ কৰে। তাৰে পিছত বঁটা সন্মান ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া দেৱে তেখেতৰ জীৱনৰ কালত বিভিন্ন সন্মানেৰে বিভূষিত হ'বলৈ সক্ষম হৈছিল। এই সময়সমূহৰ ভিতৰত সংগীত নাটক একাডেমী, সাহিত্য একাডেমী, কাৰ্যকৰী আৰু সাধাৰণ পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিৰ কাউন্সিল, পুনেৰ চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট সমাজ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় সদস্য, জ্যোতিষিত বনৰ সভাপতি, অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম লিমিটেডৰ অধ্যক্ষ আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ উপসভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি ভাৰত তথা অসমৰ কলা সাহিত্য সংস্কৃতিৰ মঞ্চ জীপাল কৰি তুলিছিল। 1981 চনত ডক্টৰ শইকীয়াই
বংগীয় সাহিত্য পৰিষদে কলকাতাৰ সাহিত্যিক হৰনাথ ঘোষ বঁটা 1990 চনত, মেঘৰ শৈক্ষিক নেশে অসমৰ উপত্যকাৰ বঁটা 1998 চনত অসম চৰকাৰে অসমৰ সৰ্বোচ্চ সন্মান শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়ায় আৰু 2001 চনত তেখেতৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। সামৰণিত লিখিবা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ছাৰ কেৱল ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান। বিংশ শতিকাৰ এজন শ্ৰেষ্ঠ অসমীয়া। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক মোৰ প্ৰিয় সাহিত্যিক ক'বলৈ পাই মই বৰ গৌৰৱবোধ কৰিছোঁ। এজন জীৱনশিল্পী, প্ৰতিভাশালী অথচ নিৰহংকাৰী সততা আৰু কৰ্মনিষ্ঠতাৰ প্ৰতিভূৰূপে ডক্টৰ শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতি জগতত নিজাকৈ এটি স্বৰ্ণীল বাট কাটিবলৈ সক্ষম হ'ল। সেয়েহে তেখেতৰ মহাপ্ৰণয়নৰ পাছতো তেখেতক উত্তৰ পুৰুষে মনত ৰাখিছে আৰু আগলৈও ৰাখিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। যদি তোমালোকে এই ৰচনাটো পঢ়ি ভাল পাইছা তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত ধুনীয়া এটা কমেণ্ট কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।